নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ অসমত গৃহীত হৈছে ইউচিচি ইউনিফৰ্ম সিভিল কোড গৃহীত কৰা তৃতীয়খন ৰাজ্য হৈছে অসম বিধানসভাত গৃহীত কৰা হৈছে ইউনিফৰ্ম সিভিল কোড গৰিষ্ঠ সংখ্যক সদস্যৰ সমৰ্থনত গৃহীত কৰা হৈছে বিধেয়কখন ধনী ভোটত গৃহীত হৈছে বিধেয়কখন ইউচিচি বলবৎ হোৱা ভাৰতৰ তৃতীয়খন ৰাজ্য হৈছে অসম 2029 লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি ভাৰতৰ নিৰ্বাচন আয়োগৰ দেশৰ 19খন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধন অৰ্থাৎ এছআইআৰত উচ্চতম ন্যায়ালয়ৰ অনুমতি উচ্চতম ন্যায়ালয়ে কৈছে নিৰপেক্ষ নিৰ্বাচনৰ স্বাৰ্থতে সময়ে সময়ে ভোটাৰ তালিকাৰ সংশোধনী অতি জৰুৰী ভাৰতৰ 19খন ৰাজ্যত নতুনকৈ এছআইআৰ কৰাৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ ইউচিচিৰ বিৰুদ্ধে খৰপ হৈ পৰিছে এআইইউডিএফৰ বিধায়ক মুজিবুৰ ৰহমানে কৈছে ইউচিচি আইনৰ পৰা মুছলমান জাতিটোক বাদ দি ৰাখক ইউচিচি আইন প্ৰৱৰ্তন কৰি আমাৰ মুছলমান সমাজৰ সেন্টিমেন্টক কোনো ধৰণৰ আঘাত নকৰিব অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এই মন্তব্য কৰিছে এআইইউডিএফৰ বিধায়ক মুজিবুৰ ৰহমানে মুছলমান জাতিটোক বৰবাদ কৰিবলৈ চেষ্টা নকৰিব বুলি হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে এআইইউডিএফৰ বিধায়ক মুজিবুৰ ৰহমানে কৈছে ইউনিফৰ্ম সিভিল কোডৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব এআইইউডিএফ বদৰুদ্দিন আজমল হজৰ পৰা আহিলে এই বিষয়ত হ'ব চিন্তা চৰ্চা ইউচিচিয়ে মুছলিম ধৰ্মত আঘাত হানিছে বুলিও কৈছে মুজিবুৰ ৰহমানে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 4 অভিযুক্তৰ জামিন আবেদন দাখিল অমৃত প্ৰভা মহন্ত সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা পৰেশ বৈশ্যৰ জামিন আবেদন ফাষ্ট ট্ৰেক আদালতত দাখিল কৰা হৈছে জামিন আবেদন তৃণমূল কংগ্ৰেছৰ সকলো পদ ত্যাগ কৰিছে সাংসদ কাকলি ঘোষে বৰাহতৰ সাংসদগৰাকীয়ে শেহতীয়াকৈ শুভেন্দু অধিকাৰীৰ প্ৰশাসনিক বৈঠকত অংশ লৈছিল আৰু তেতিয়াৰ পৰা চৰ্চা চলিছিল তৃণমূল কংগ্ৰেছৰ সাংসদজনে তৃণমূল কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব পাৰে আজি অসম বিধানসভাত জোৰ জবৰদস্তি ইউচিচি বিল বিধানসভাত গৃহীত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 102 জন বিধায়ক থকাৰ বাবে জোৰ কৰি বিল পাছ কৰি গৃহীত কৰিছে ইউচিচিৰ সন্দৰ্ভত বিৰোধীৰ উপদলপতি জয় প্ৰকাশ দাসৰ প্ৰতিক্ৰিয়া জয় প্ৰকাশ দাসে কৈছে ইউচিচিত একো নাই কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈহে বিজেপিয়ে এইখন বিল গৃহীত কৰিছে বাংলাদেশী মুছলমানৰ বিৰুদ্ধে অভিযান চলিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ঘোষণা পশ্চিমবংগত এতিয়া বাংলাদেশীৰ বিৰুদ্ধে 3D অভিযান চলিব ডিটেক্ট ডিলিট ডিপোৰ্ট কোনো বাংলাদেশী বংগৰ জুৱাই নহয় যে কুলাত বহুৱাই মাছ ভাত খুৱাব সকলো অবৈধ বাংলাদেশীয়ে পশ্চিমবংগ এৰিব লাগিব ঈদৰ পূৰ্বেই পুনৰ শুভেন্দু অধিকাৰীৰ এই আহ্বান অতি সোনকালে পশ্চিমবংগৰ পৰা আঁতৰি যাওক বাংলাদেশী মুছলমান নহলে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বাংলাদেশী মুছলমানৰ বিৰুদ্ধে পেলেষ্টাইনৰ পাছত এইবাৰ লেবাননৰ কেইবাটাও গাঁও দখল কৰিছে ইজৰাইলে একেদিনাই লেবাননৰ 50খন গাঁও দখল কৰিছে ইজৰাইলী সেনাই পেলেষ্টাইনৰ গাজা চহৰ ধ্বংস কৰাৰ পাছত পেলেষ্টাইনত আক্ৰমণ কৰি ধ্বংসস্তূপত পৰিণত কৰাৰ পাছত এইবাৰ লেবাননৰ ওপৰত আক্ৰমণ কৰি এখনৰ পাছত আন এখন গাঁও ইজৰাইলে দখল কৰি আহিছে একেদিনাই আজি 50খনতকৈ অধিক গাঁও নিজৰ দখলত লৈছে ইজৰাইলে ইউচিচিক লৈ মন্তব্য কৰিছে বিজেপিৰ বিধায়ক জিতু গোস্বামীয়ে কৈছে এখন দেশত দুখন আইন কিয় লাগে আমি শৰীয়তৰ মতে চলা নাই সেইবাবে ইউচিচিক বিৰোধিতা কৰিছে মুছলমানসকলে তামিলনাডুত মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ একশ্যন আৰম্ভ সমগ্ৰ দেশব্যাপী ভাইৰেল হোৱা 3জনকৈ আইপিএছ বিষয়াক তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ে চাকৰিৰ পৰা নিলম্বন কৰিছে 10 বছৰীয়া এগৰাকী কণমানি ছোৱালীৰ সৈতে জড়িত ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ সংবাদমেলৰ পূৰ্বে কৰা আচৰণক লৈ কঠোৰ হৈ পৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি
10 বছৰীয়া এগৰাকী কণমানি ছোৱালীৰ সৈতে জড়িত ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ সংবাদ মেলৰ পূৰ্বে কথা বতৰাত বিষয়াসকলে হাঁহি অপ্ৰয়োজনীয় কথা বতৰাত লিপ্ত হোৱাৰ বাবে বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে। চীন আৰু পাকিস্তানৰ মাজত নতুন চুক্তি $122 কোটি চুক্তি কৰিছে দুয়োখন ৰাষ্ট্ৰই। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী এখন নতুন চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ জৰিয়তে চীন আৰু পাকিস্তানৰ মাজত শান্তিৰ আলোচনা হ'ব আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজত উন্নয়নৰ নতুন এক ঢৌ আহিব বুলি বিশ্বাস কৰিছে দুয়োখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানে। সনাতন ধৰ্মক অপমান কৰাৰ অভিযোগত মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ দাখিল। যিকোনো মুহূৰ্তত মমতা বেনাৰ্জীক গ্ৰেপ্তাৰ কৰিব পাৰে পশ্চিম বংগ আৰক্ষীয়ে। অধিবক্তা ৰিংকি চেটাৰ্জীৰ এজাহাৰত মমতা বেনাৰ্জীৰ মন্তব্যই সনাতন ধৰ্মৰ অনুগামীসকলৰ আৱেগক আঘাত কৰা আৰু সাম্প্ৰদায়িক বিদ্বেষৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন হৈছে। যোৱা বছৰ কলকাতাত ঈদ উদযাপনত অংশগ্ৰহণ কৰি সনাতন ধৰ্মক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগত মঙলবাৰে তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰা হৈছে। অধিবক্তা ৰিংকি চেটাৰ্জী সিঙে শিলিগুৰি চাইবাৰ থানাত দাখিল কৰা এজাহাৰত বেনাৰ্জীৰ মন্তব্যই সনাতন ধৰ্মৰ অনুগামীসকলৰ আৱেগক আঘাত কৰা আৰু সাম্প্ৰদায়িক বিদ্বেষৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰিছে। যিকোনো মুহূৰ্তত তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীক গ্ৰেপ্তাৰ কৰিব পাৰে। মমতা বেনাৰ্জীৰ বিৰুদ্ধে সনাতন ধৰ্মক গংগা ধৰ্ম কোৱাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। কৰ্ণাটকত ডাঙৰ ৰাজনৈতিক পৰিৱৰ্তন। কাইলৈ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব সিদ্ধাৰামায়াই। কৰ্ণাটকত বুধবাৰে এক বৃহৎ ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে। কংগ্ৰেছ নেতৃত্বৰ ফালৰ পৰা ৰাজ্যখনত নেতৃত্ব সলনি কৰাৰ হেঁচা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ মাজতেই মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই বৃহস্পতিবাৰে পদত্যাগ কৰাৰ তীব্ৰ সম্ভাৱনা আছে। সূত্ৰই প্ৰকাশ কৰা অনুসৰি সিদ্ধাৰামায়াই বৃহস্পতিবাৰে পুৱা প্ৰায় 11 বজাত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰাৰ আশা কৰা হৈছে। যদি এই নেতৃত্বৰ পৰিৱৰ্তন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয় তেন্তে উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰ মুখ্যমন্ত্ৰী পদৰ আটাইতকৈ প্ৰধান দাবীদাৰ হিচাপে পৰিগণিত হ'ব।